আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ আজি ভিডিঅ'টো হ'ল কেইদিনৰ পৰা নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত মোৰ ফাৰ্মৰ চাৰিটা পোৱালিৰ একেবাৰে চৰ্দি আৰু কাহ হৈছে আমি এই চৰ্দি আৰু কাহৰ মেডিচিন খুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যেতিয়া ৰাতিপুৱা আমি ঘৰৰ পৰা এৰাল দিওঁ তেতিয়া এই ছাগলীবিলাকৰ নাকটো একেবাৰে লেতেৰা হৈ থাকে তাৰ কাৰণে আজি মই চৰ্দি আৰু কাহ লগত অলপ জ্বৰ থাকিলেও সেইখিনিও এই মেডিচিনত শেষ হ'ব তাৰ কাৰণে মেডিচিনটো খুৱাই আছোঁ আপোনালোকে চাব এই দুটা মেডিচিন দুটা খুৱাই দিম পোৱালিবিলাকক মেডিচিন বিলাক খোৱাৰ ফলত কি হ'ব পোৱালিবিলাকৰ কাহ চৰ্দি আৰু অলপ জ্বৰ থাকিলে এইবিলাক নাইকিয়া হ'ব তো এটা পোৱালিক এটা ট্যাবলেট 4 ভাগত ভাগ কৰি এটা 4টা পোৱালি খোৱা হ'ব মানে এটা ট্যাবলেট 4টা পোৱালি আৰু ইয়াত দুটা ট্যাবলেট 4টা পোৱালি আমি ইয়াত পানীত মিহলাই লৈছো হ্যাঁ এই ইয়াত লোৱা হ'ল হৈছে মিহলোৱা হৈছে এতিয়া আমি ছাগলীক এই সিৰিঞ্জেৰে খুৱাই দিম তো আপোনালোকে চালে ঔষধবিলাক খোৱা হ'ল একৰ পৰা দুই পালি খোৱালে এই চৰ্দি কাহ নাথাকে তো আপোনালোকে যদি ছাগলী পুহি আছে তেনেহ'লে এনেকৈ ঔষধবিলাক খুৱাই দিব তো আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি কমেণ্টত মতামত জনাই দিব ধন্যবাদ